এইখন ভিডিঅ'ত বাইনাৰী এডিশ্যনৰ ৰুল আৰু এটা এক্সাম্পল হিচাপত তোমালোকে কৰি দেখাম। এইটো চোৱা, ৰুল কি কৈছে, 0 + 0 যদি কৰোঁ আমি ৰিজাল্ট কি পাম, 0 পাম। 0 + 1 কৰিলে ৰিজাল্ট কি পাম, 1 পাম। 1 + 0 কৰিলে ৰিজাল্ট কিমান পাম, 1 পাম। 1 + 1 কৰিলে ৰিজাল্ট কিমান পাম, 10 পাম। এতিয়া চোৱা এক্সাম্পলটো, 1 আৰু 0 প্লাছ কৰিলে কিমান হ'ব, 1 আৰু 0 প্লাছ কৰিলে কিমান হয়, 1 হয়, 1 লিখিলোঁ। আকৌ 1 + 0 কৰিলে কিমান হ'ব, 1 হ'ল, 1 লিখিলোঁ। 0 + 1 কৰিলে কিমান হ'ল, 0 + 1 কৰিলে কিমান হ'ব, 1 হ'ব, 1 লিখিলোঁ। 1 + 1 কৰিলে কিমান হ'ব, 1 + 1 কৰিলে 10 হ'ল। 10ত কিমান লিখিম, 10টো ইয়াত নিলিখিম, লাষ্টৰ ডিজিট 0 আছে, 0টো লিখিম। এতিয়া 1টো কি কৰিম, তাৰ আগৰ কলমটোত কেৰি কৰি দিম, ইয়াত কেৰি কৰিলোঁ। এতিয়া 1 আৰু 1 এড কৰিলে কিমান হ'ব, এগেইন কিমান হ'ব, 10 হ'ব। 10ৰ কিমান বহাম, 0 বহাম। আকৌ 1টো ইয়াৰ আগৰ কলমত কেৰি কৰি দিব লাগিব। আকৌ 1 আৰু 1 এড কৰিলে কিমান, আকৌ এইটো 1 আৰু 1 এড কৰিলে কিমান হ'ব, 0 হ'ব। 0ৰ কিমান হ'ব, 10, মানে 1 আৰু 1 এড কৰিলে 10 হ'ল। 10ৰ 0 বহল, 1টো আগত কেৰি কৰিব লাগিব। 1 আৰু 1, তিনিটা 1, মানে 3 কিমান লিখা যায়, 1 লিখা যায়। তো 1 এইটো তোমালোকৰ এনচাৰ। তো যদি তোমালোক